যোৰহাট মাজুলী সংযোগী দলঙত চুৰিকাণ্ড যোৰহাট মাজুলী সংযোগী দলঙৰ ৰড চুৰি ব্ৰহ্মপুত্ৰৰ মাজত খুটাৰ ওপৰত ৰড কাটি লৈ যোৱা যাত্ৰা কেমেৰাত বন্দী হৈছে এক্সক্লুসিভ দৃশ্য ফেৰীৰে পাৰ হোৱা যাত্ৰীৰ মোবাইলত বন্দী হৈছে সমগ্ৰ দৃশ্য একাংশ দুষ্কৃতিকাৰীয়ে কাটি নিছে নিৰ্মীয়মান যোৰহাট মাজুলী সংযোগী দলঙৰ ৰড ব্ৰহ্মপুত্ৰৰ মাজৰ খুটাৰ ওপৰৰ অংশ ৰড কাটি নিয়াৰ দৃশ্য বন্দী হৈছে কেমেৰাত ফেৰী পাৰ হোৱা যাত্ৰীৰ কেমেৰাত বন্দী হ'ল এই দৃশ্য নাৱত ৰড তুলি নিছে দুজন ব্যক্তিয়ে মাজুলী সংযোগী দলংখন আমাৰ অতি প্ৰয়োজন কাৰণ এতিয়া বৰ্তমান মাজুলী যোৰহাটলৈ যাতায়াত কৰা যিটো পৰিস্থিতি হৈছে কিন্তু এইটো আমি অন্তত এই পৰিস্থিতিটোৰ পৰা দলংখন দিয়াৰ কাৰণে আমি লাঘৱ হ'ব বুলি ভাবিছিলোঁ পিছে হয় মই নিজে দেখি আহিলোঁ কেতিয়া যাওঁতে দলঙৰ খুটা প্ৰায় এইবিলাক খুটাৰ ওপৰৰ ৰডটো কাটি লৈ গৈছে গতিকে চৰকাৰে এইটো গুৰুত্ব দি দলংখন বনোৱাটো অতি আৱশ্যক গতিকে আমি চৰকাৰলৈ এটা আহ্বান জনাইছোঁ যে এতিয়া দলংখনৰ কামটো সোনকাল কৰি যাতে আমাৰ মাজুলী ৰাইজে যাতায়াতৰ সুচল অৱস্থাটো কৰি দিয়ে বুলি আমি চৰকাৰলৈ আহ্বান জনাইছোঁ এইটো সোনকালে যাতে এইটো কৰি দিয়ে পৰি থাকে যেতিয়া চোৰ লাগিলে আৰু তাকতো আৰু তাত ব্ৰহ্মপুত্ৰৰ মাজতো কোনো ৰখিবলৈ নাযায় আৰু চৰকাৰে যেতিয়া সেইটো তত্বাৱধানো কৰিলে চৰকাৰেই কৰিব লাগিব ৰাইজেতো একো কৰিব নোৱাৰে কিন্তু এটাই কথা মই 100বাৰ তাৰমানে গৰিহণা দিওঁ কিন্তু মাজুলী সংযোগী দলংখনৰ কাৰণে যিটো চৰকাৰে আগ্ৰহ কৰি দলংখন পুতিছে হয়তো দুদিন পিছুৱাই যাব পাৰে কিন্তু বস্তুখিনি তাৰ পৰা সৰলুকি হোৱাটো এইটো বৰ দুৰ্ভাগ্যজনক কথা এইখিনিৰ কাৰণে মই নিয়াসকলকো মই গৰিহণাহে দিওঁ যাতে আৰু ভৱিষ্যতে যি য'ত আছে তাত যাতে কোনো হাত নিদিয়ে আহ্বান যাতে সেই চোৰখিনি তদন্ত কৰি ধৰি তেওঁলোকে সিহঁতক উপযুক্ত শাস্তি দিয়ে সেইটো আমি বাঞ্ছা কৰোঁ মাজুলীৰ পৰা উজ্জ্বল পেগু ৰিপৰ্ট এনি ভাৰত 24